আজি 4 মে আপোনালোকে সকলোৱে জানে আজি বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব। আপুনি কাউন্টিঙত যাবনে? আপোনাৰ মন পছন্দৰ পাৰ্টিৰ হয় আপোনাৰ পাৰ্টিজনৰ মনোবল বৃদ্ধি কৰাবলৈ ময়ো যাম। মিনিটে মিনিটে পাৰ্টিজনৰ ভোট কি ধৰণে সলনি হয় তাৰ এনেই নিজ কাণেৰে নিজ মুখেৰে কি কেনেকুৱা কণ্ডিশ্যন তাকে চাব যাম। কিমানজন পাৰ্টিয়ে আজি কান্দিব, কিমানজন পাৰ্টিয়ে আজি হাঁহিব ঠিক নাই। পাৰ্টিটোতো পাৰ্টি আৰু দলীয় কৰ্মীয়ে কিমানজনে আজি টেনশ্যনত কি কৰিব পাত্তা নাই। তাৰে মাজত আমিও এজন সেকেন্ডে পুৰা মনত কপি থাকিব লাগিব লাষ্ট পৰ্যায়লৈকে কি বা কণ্ডিশ্যন আহে। সকলোৰে আৰু অকল মোৰ বুলি নহয়, মন পছন্দৰ পাৰ্টিজন বিজয় হোৱাটো সকলোৱে কামনা কৰে। জোনাই বিধানসভা সমষ্টিৰ কাউন্টিঙৰ ফলাফলৰ লাইভ সমাচাৰ আপোনালোকৰ আগত আধা ঘণ্টাৰ মূৰে আপডেট দি থাকিম বাৰু। আপোনালোকে হয়তো ভিডিঅ'ৰ মাধ্যমেদিও চাই থাকিব পাৰিব। যদি কোনোবাই নাযায়, ঘৰৰ পৰাই যদি আপডেট যদি পাব বিচাৰে, লাইভটোতো নকৰোঁ বাৰু, ভিডিঅ'ৰ জৰিয়তে কৰিম। আধা ঘণ্টাৰ মূৰে জাষ্ট 1 মিনিট 1.5 মিনিটৰ ভিডিঅ' এটা দিম। আপোনালোকে চাই থাকিব, অপেক্ষা কৰিব। যোনে ঘৰত বহি ফলাফলৰ বিষয়ে জানিব বিচাৰে এইসকলৰ বাবে আৰু তাতোতো স্পটত থকা মানুহৰ কাৰণেতো নালাগে।